হেল্ল' বন্ধুসকল, আজি ভাবিলোঁ এটা মই লং ভিডিঅ' বনাওঁ। সদায় মই ইনষ্টাগ্ৰাম, ফেচবুক বা ইউটিউবত মানে শ্বৰ্ট ভিডিঅ' বনাওঁ। ভাবিলোঁ আজি লং ভিডিঅ' বনাওঁ। এইখন মোৰ দোকান আৰু ইয়াতে মই ভিডিঅ'বিলাক শ্বুট কৰোঁ আৰু এইটো মোৰ হৈছে সৰু সুৰা এটা গ'ডাউন। আৰু যদি আপুনি অকণমান ভিতৰৰ পাকে সোমাই তেতিয়াহ'লে আপোনালোকে দেখিব এখন ডাঙৰ চকী। বহুতে কয় বোলে তই ৰজা আসনত বহি আছে। নাই, সেইটো ৰজা আসন নহয়, কিন্তু এই ৰজা আসনত বহুতে মই নিজৰ প্ৰজাখিনি সুখী কৰোঁতে নহয় ৰজাৰ দাড়ি চুলি পকি গৈছে। সেইটো কিন্তু আজিলৈকে কোনেও দেখা নাই। বাৰু সেইটো এৰি দিছোঁ, কাৰণ বিজনেছত এইবিলাক আপ ডাউন থাকেই। এতিয়া মেইন কথাটো হ'ল যে মই কৰোঁ কি, একচুৱেলি মই হৈছে এটা দোকান। জানিছেই মই দোকানী বুলি, কাৰণ দোকানতে ভিডিঅ' বনাইছোঁ যেতিয়া, নহয় জানো? বাৰু সেইটো হৈ গ'ল আজি দোকানৰ সৰু এটা ইন্ট্ৰডাকশ্যন। ঠিক আছে, এতিয়া দোকান খোলাৰ পিছত এখন মোটামুটি সৰু দোকানৰ কাম কি থাকিব পাৰে দেখাওঁ আহক। এতিয়া ঠিক ৰাতিপুৱা 9টামান বাজিছে আৰু দোকানৰ চাবি লৈ আছোঁ, দেখিছেনে? ঝাৰু চাৰু মৰাই নাই, গোটেইখন একে লেটা পেটা হৈ আছে, দেখিছেনে? ৰাতি কিবা খাওঁ, দোকান চোকান বন্ধ কৰি ঝাৰু চাৰু এতিয়া দিয়াই নাই, ঝাৰু চাৰু দিমহে। এতিয়া কথাটো, আৰু গৰম দিনত মোৰ প্ৰথম কামটো হৈ যায় ক'ল্ড ড্ৰিংকছখিনি ফ্ৰিজত ভৰাই লোৱা। বহুত ডাঙৰ ফ্ৰিজ এটা নাই, সৰু ফ্ৰিজ এটা আছে, আৰু সেই ফ্ৰিজটোতে কিবা কৰি যেনে তেনে আমি এডজাষ্ট কৰি মেলি ক'ল্ড ড্ৰিংকছকেইটা মই ভৰাওঁ। কাৰণ ৰ'দ দিয়াৰ লগে লগে কাষ্টমাৰ আহিয়ে যায়, আৰু মই ঠাণ্ডা যদি দিব নোৱাৰোঁ, মানুহে কয় এই ফ্ৰিজটো ঠাণ্ডাই হোৱা নাই। মই ফ্ৰিজটো দিয়াই নাই, কৰিম কি? গতিকে প্ৰথম কামটো হৈ যায় যে ক'ল্ড ড্ৰিংকছকেইটা ভৰাই লওঁ। গতিকে আপোনাৰ ক'ল্ড ড্ৰিংকছকেইটা ভৰাই দেখাই লওঁ নে কি নে নেদেখাওঁ? এই ক'ল্ড ড্ৰিংকছ ভৰাওঁ নে কি চাব আৰু আপোনালোকে, হ'লেও দিয়ক দেখাই দিওঁ আজি। সেইটো এটা পানী বটলৰ কাৰ্টন, যিটো মই এতিয়া ভৰামগৈ ফ্ৰিজত। আজাৰখিনি মই ইয়াত ভৰাব লাগিব এতিয়া। আৰু ইয়াৰ মাজতে মায়ে মোক কিবা এটা খাবলৈ দি থৈ গ'ল। কি দিছে গম নাপাওঁ, কিন্তু দি থৈ গৈছে। সেইয়া মা গৈ আছে, দেখিছেনে? কাৰণ মোৰ দোকানখন ঘৰৰ লগতে লাগি আছে। আৰু আগফালে যে আপোনালোকে বন্ধ দেখিছিলে, সেইটো ইয়াৰ বেক চাইডটো। ইয়াত মানে বজাৰ কৰি নিলে বস্তুবিলাক ৰাখি থওঁ। বহুত বস্তু নেৰাখোঁ, যিমানখিনি মোৰ বলে পাৰোঁ সিমানখিনি বস্তু মই বজাৰ কৰোঁ আৰু ইয়াতে ৰাখি থওঁ। এতিয়া বিশেষকৈ মই ক'ল্ড ড্ৰিংকছখিনিৰ কাৰণে আহিলোঁ, কাৰণ গৰমৰ ছিজন, মানুহে বিচাৰে ক'ল্ড ড্ৰিংক। আৰু এতিয়া এই ক'ল্ড ড্ৰিংকখিনি মই ফ্ৰিজৰ ওচৰলৈ লৈ যাম আৰু তাত গৈ মই ভৰাম, চাই থাকিব। আৰু 100 বছৰমানৰ পুৰণা ফ্ৰিজ এটাত এই মালখিনি থুচি মই ভৰাই আছোঁ। ভাই কোকোকোলা প্ৰডাক্ট বিকি আছোঁ দেই। কোকোকোলাৰ মানুহে যদি দেখি আছোঁ, ভাই মোক ফ্ৰিজ এটা দে, ভাই ফ্ৰিজ এটা বহুত প্ৰয়োজন হৈছে। আৰু ফ্ৰিজত মাল ভৰাই লোৱাৰ পিছত ভাবিলোঁ মায়ে দিয়া বস্তুটো খাবলৈ উলিয়াওঁ, আৰু চাওঁ মায়েনো মোলৈ দিছে কি। এইটো হৈছে ভাত ভজা, অসমীয়াত ক'লে লোকেল ফ্ৰাইড ৰাইচ। আৰু ভাতৰ বাতিটো হাতত লওঁতে এটা কাষ্টমাৰ আহিলে, ভাবিলোঁ বহনিটো কৰিয়েই দিওঁ। তাৰপাছত আকৌ দোকানলৈ এগৰাকী আইতা আহিলে। আইতাই আকৌ বিস্কুট ভৰাবলৈ 2টা বৈয়াম বিচাৰি আহিলে। সেই 2টা বৈয়ামৰ পইচা মই নল'লোঁ, কাৰণ সেই আইতাই ঘৰৰ গাখীৰ খাই আমি সৰুতে ডাঙৰ হোৱা। গতিকে আইতাক ক'লোঁ যে আপুনি বৈয়াম 2টা পইচা দিব নালাগে। তাৰপাছত আইতা মনত পৰিলে যে নাতিনীয়ে গ'লে বোলে কিবা এটা লৈ যায়। গতিকে আইতাই ভাবিলে যে বৈয়াম 2টাতে নাতিনীয়ে গ'লে বুলি কিবা এটা লৈ যাওঁ। মৰ্টন 10 টকাৰ বজাৰ কৰিলে, আৰু সেই 10 টকা পইচা কিন্তু মই আইতাৰ পৰা লৈ ল'লোঁ। আৰু এনেকৈ সৰু সুৰা কিছুমান কথা পাতি আইতাক দোকানৰ পৰা বিদায় দিলোঁ। আৰু এতিয়া ভাবিলোঁ যে দোকানলৈ মানুহ অহা নাই, গতিকে মায়ে মোক খাবলৈ দিয়া ভাতৰ বাতিটো লৈ খকুৱাৰ ৰকম খোৱাত ব্যস্ত হৈ গ'লোঁ। দোকানখন চাফ চাফাই কৰি আছিলোঁ, আম এটা পৰি থকা দেখিলোঁ। পটককৈ আমটো বুটলি লৈ আহিলোঁ। মানে আমজোপা খাবলৈ বহুত মিঠা আৰু চবেই আশা কৰি থাকে, আৰু আমজোপা মানে পিছতীয়া। কিতাপত যদি আম শেষ হৈ যায়, কিন্তু এই আমজোপা আপুনি আশা কৰি আহিলে পাবই মানে। কিন্তু আমি নিদিওঁ খাবলৈ, বাৰু সেইটো বেলেগ কথা। আৰু আমজোপা আগতে আমাৰ বাউণ্ডেৰীৰ ভিতৰতে আছিলে। এতিয়া দোকানখন বনাই দিয়াৰ পৰা এইজোপা ৰাস্তা আম হৈ গ'ল, কিন্তু যোনে তোনে খাই থাকে আৰু এইবিলাক মাথা মাৰি নাথাকোঁ, যোনে তোনে খালে খা। কিন্তু আমিও মানে বৰ খাবলৈ পালোঁ দেই, এবাৰ বহুত লাগিলে এযোৰ আম। দেখাম দেই আপোনালোকৰ আমজোপা বহুত ধুনীয়া, মই ক'লোঁ ন বহুত ধুনীয়া। কেতিয়াবা আহিলে খাব, এই বছৰটো নাপায়, অহা বছৰকৈ পাব। দোকানখন কৰিলোঁ শুৱনি, গতিকে চিপছকেইটা লগাই লওঁ দেই। চাফ চাফাই কৰিলোঁ, চিপ টিপ গোটেইখন ভালকৈ লগাই ল'লোঁ, আৰু ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ, কাৰণ প্ৰথমটো ভিডিঅ' কি গাইছোঁ কি নাগাইছোঁ মই একো গম পোৱা নাই। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক আৰু কমেণ্ট এটা কৰি দিব পাৰে, যদি আপোনালোকৰ মন যায়। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। কাইলৈ এটা নতুন ভিডিঅ' চাগে আপলোড কৰি দিম আৰু দেই।